গোটেই বিষয়বিলাকৰ ওপৰত এটা কথা আমাৰ স্পষ্ট কথা যে এইখন অসমত প্ৰতিজন অসমীয়াই যাতে সন্মান লৈ জীয়াই থাকিব পাৰে, নিজৰ অধিকাৰ লৈ যাতে জীয়াই থাকিব পাৰে, আৰু অসমৰ মাটিত সকলো অতিথিয়েই হওক বা আন সকলোৱেই হওক, অসমীয়াই হওক, তেওঁলোকৰ প্ৰতিও সন্মান দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে যিকোনো কাম সংবিধান মতে হ'ব লাগে, আইন কানুন মতে হ'ব লাগে, আইনৰ ঊৰ্ধত কোনেও নহয়। গতিকে যি পৰিৱেশ পৰিস্থিতি কেইটামান দিন ধৰি চলি আছে, সংবাদ মাধ্যমতেই হওক, সামাজিক মাধ্যমতেই হওক বা মানুহৰ মাজত, এয়া ভাল লক্ষণ নহয়। চৰকাৰে আগতে নিয়ন্ত্ৰণ কৰিব লাগিছিল। ক'ৰবাত না ক'ৰবাত চৰকাৰৰ ইয়াত ব্যৰ্থতা আছে। সেই কথাবিলাক মই আকৌ কৈছোঁ, অসমীয়া জাতি বুকু ফিন্দাই জীয়াই থাকিব লাগে। আৰু অসমীয়া জাতিয়ে অসমীয়া বুলি যি শব্দ আমি কওঁ, সেই অসমীয়া সকলোকো আমি সন্মান দিব লাগে। এটা শান্তিৰ অসম হ'ব লাগে, যি অসমখনৰ প্ৰতি সমগ্ৰ ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহে বা বিশ্বৰ আন দেশসমূহে অসমীয়া জাতিক এটা শান্তিৰ জাতি, এটা ভাল অসমীয়া জাতি, সভ্যতাৰ জাতি বুলি যাতে আমি পৰিচয় পাওঁ, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে। আমি এনেকুৱা কাম কৰিব নালাগে যি কামে আমাক ক্ষতি কৰে। গোটেই বিষয়বিলাকৰ ওপৰত এটা কথা আমাৰ স্পষ্ট কথা যে এইখন অসমত প্ৰতিজন অসমীয়াই যাতে সন্মান লৈ জীয়াই থাকিব পাৰে, নিজৰ অধিকাৰ লৈ যাতে জীয়াই থাকিব পাৰে, আৰু অসমৰ মাটিত সকলো অতিথিয়েই হওক বা আন সকলোৱেই হওক, অসমীয়াই হওক, তেওঁলোকৰ প্ৰতিও সন্মান দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে যিকোনো কাম সংবিধান মতে হ'ব লাগে, আইন কানুন মতে হ'ব লাগে, আইনৰ ঊৰ্ধত কোনেও নহয়। গতিকে যি পৰিৱেশ পৰিস্থিতি কেইটামান দিন ধৰি চলি আছে, সংবাদ মাধ্যমতেই হওক, সামাজিক মাধ্যমতেই হওক বা মানুহৰ মাজত, এয়া ভাল লক্ষণ নহয়। চৰকাৰে আগতে নিয়ন্ত্ৰণ কৰিব লাগিছিল। ক'ৰবাত না ক'ৰবাত চৰকাৰৰ ইয়াত ব্যৰ্থতা আছে। সেই কথাবিলাক মই আকৌ কৈছোঁ, অসমীয়া জাতি বুকু ফিন্দাই জীয়াই থাকিব লাগে। আৰু অসমীয়া জাতিয়ে অসমীয়া বুলি যি শব্দ আমি কওঁ, সেই অসমীয়া সকলোকো আমি সন্মান দিব লাগে। এটা শান্তিৰ অসম হ'ব লাগে, যি অসমখনৰ প্ৰতি সমগ্ৰ ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহে বা বিশ্বৰ আন দেশসমূহে অসমীয়া জাতিক এটা শান্তিৰ জাতি, এটা ভাল অসমীয়া জাতি, সভ্যতাৰ জাতি বুলি যাতে আমি পৰিচয় পাওঁ, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে। আমি এনেকুৱা কাম কৰিব নালাগে যি কামে আমাক ক্ষতি কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।